এয়া এখন বিদ্যালয়ৰ যোগ প্ৰাণায়ামৰ সুন্দৰ দৃশ্য। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অধ্যয়নৰ মাজেদি ছাত্ৰ-ছাত্ৰীসকলক এটা সুন্দৰ ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়িছে অসমৰ এখন সম্পূৰ্ণ আৱাসিক বিদ্যালয়। ছাত্ৰ-ছাত্ৰীসকলৰ সঘনাই দেখা দিয়া স্বাস্থ্যজনিত সমস্যাসমূহ লাহে লাহে সকলোৰে উপশম হ'বলৈ ধৰিছে যোগ আৰু প্ৰাণায়ামৰ যোগেদি। ছাত্ৰ-ছাত্ৰীসকলৰ সঘনাই দেখা দিয়া সমস্যাসমূহৰ সমাধানে কেনেদৰে অধ্যয়নত সহায় কৰিছে শুনো আহক ছাত্ৰ-ছাত্ৰীসকলৰ মুখেৰে। মই শাৰংকানা ভূঞা। আমি ইয়াত শংকৰদেৱ শিক্ষা নিকেতনত ছমাহ ধৰি যোগা প্ৰাণায়াম কৰি আছোঁ আৰু এই যোগা প্ৰাণায়ামৰ পৰা বহুতৰে বহুতো বেনিফিটছ হৈছে আৰু তাৰে মোৰ বেনিফিটছটো হ'ল যে আগতে মই 12 মাহে মোৰ আগতে চৰ্দি হৈ থাকে আৰু নাক ব্লক হৈ থাকে আৰু কিন্তু এতিয়া মোৰ নাকটো খোল খাইছে। অনুলোম বিলোম প্ৰাণায়াম কৰি মোৰ নাকটো যথেষ্ট ফ্ৰী হৈছে আৰু মই মোৰ কামত ফ'কাছ কৰিব পাৰিছোঁ। গতিকে মই মোৰ ইনষ্টিটিউশ্যনখনক আৰু মোৰ যোগা মেমক থেংক ইউ ক'ব বিচাৰোঁ। নমস্কাৰ, এয়া আমাৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ, য'ত আমি 5টা বজাত উঠি পেলাই যোগা অভ্যাস কৰোঁ। এই যোগাৰ পৰা বহু ছাত্ৰ ছাত্ৰীসকলে বহু বেমাৰৰ পৰা মুক্তি পাইছে বা পৰিত্ৰাণ পাইছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ময়ো এজনী, যোৱা দুবছৰ ধৰি পিৰিয়ডছ পেইন হৈ আছিল। এই যোগা অভ্যাস কৰাৰ পৰা মোৰ পিৰিয়ডছ পেইন প্ৰায় নোহোৱা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আস্থা সোণোৱাল। মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ একাদশ মানৰ ছাত্ৰী। যিহেতু স্বাস্থ্য পৰম সম্পদ, গতিকে আমাৰ বিদ্যালয়ত পঢ়া শুনাৰ লগতে স্বাস্থ্যকো ভালে ৰখাত বহু পৰিমাণে গুৰুত্ব দিয়া হয়। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গোটেই দিনটো এক অতি বিজি চিডিউলৰ জৰিয়তে পাৰ হয়, গতিকে ইয়াৰ বাবে আমি মানসিকভাৱেও সুস্থ আৰু সবল হৈ থকা অতি প্ৰয়োজনীয়। গতিকে পুৱা 5টা বজাতে উঠি প্ৰতিদিনে যোগা কৰাৰ বাবে আমি মানসিকভাৱেও অতি সবল হৈ থাকোঁ, যাৰ বাবে আমি পঢ়াত কনচেনট্ৰেশ্যন দিবলৈ ভালদৰে সক্ষম হওঁ। এনেদৰে প্ৰতিদিনে পুৱা 5 বজাৰ লগে লগে শুৱা পাতি এৰি যোগা আৰু প্ৰাণায়ামৰ জৰিয়তে দিনটোৰ সকলো ক্লাছ সুন্দৰকৈ গ্ৰহণ কৰিব পৰাকৈ প্ৰস্তুত হয় ছাত্ৰ-ছাত্ৰীসকল। This kind of geometry also can be shown by another molecules which are having the same kind of hybridization. বিদ্যালয়খন আধুনিকতা আৰু আধ্যাত্মিকতাৰে সমৃদ্ধ সম্পূৰ্ণ আৱাসিক গহপুৰস্থিত শংকৰদেৱ শিক্ষা নিকেতন। প্ৰতিষ্ঠাৰ মাত্ৰ 4টা বৰ্ষতে প্ৰতিজন অভিভাৱক সুখী হোৱাকৈ ঈৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বিদ্যালয়খনে। প্ৰতিটো বৰ্ষতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এই বৰ্ষত কলা শাখাত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 80% আৰু বিজ্ঞান শাখাত 75%ৰ ওপৰত নম্বৰ লাভ কৰাৰ লগতে ৰাজ্যৰ ভিতৰত বহুকেইটা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। CUET পৰীক্ষাৰ যোগেদি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ বহুকেইখন মহাবিদ্যালয়ত বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বিজ্ঞান শাখাত নিটত দেশৰ ভিতৰতে ভাল ফলাফল দেখুৱাই এইমছৰ লগতে বিভিন্ন মেডিকেল কলেজত অধ্যয়ন কৰি আছে বহু ছাত্ৰ ছাত্ৰীয়ে। JEE পৰীক্ষাত ভাল ফলাফল দেখুৱাই NITকে ধৰি বিভিন্ন ইঞ্জিনিয়াৰিং কলেজত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আছে। মাৰ্কশ্বিটত ভাল নম্বৰ লাভ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল যাতে সংস্কাৰমুখী শিক্ষাৰে প্ৰকৃত মানৱ সম্পদ হয়, সেই প্ৰচেষ্টা শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ।